বস্তু এটা কি হ'ব নাম বুজোৱা শব্দবিলাক কি বুলি কোৱা হ'ব তোমাৰ নাউন বুলি কোৱা হ'ব ঠিক আছে সো ডগ এটা কি হয় তোমাৰ নাউন হয় ঠিক আছে ডগ এটা তোমাৰ কি হয় নাউন হয় টাইগাৰ এটা কি হ'ব টাইগাৰ কি হ'ব তোমাক যদি সুধে কোনটো টাইগাৰ কি হয় টাইগাৰ কি তোমাৰ নাউন হ'ব কিন্তু তোমাৰ কি নাউন হ'ব স্যাৰ নাউনৰো ভাগ আছে ইয়েস ভাগ আছে ইয়াত তোমাৰ কমন নাউনো আছে ঠিক আছে তোমাৰ কমন নাউনো আছে আৰু এটা তোমাৰ কি আছে তোমাৰ এটা নেম থকা নাউন আছে হয়নে তাৰমানে তাক কি বুলি কোৱা হয় প্ৰপাৰ নাউন বুলি কোৱা হয় ওকে প্ৰপাৰ নাউন বুলি কোৱা হয় ওকে এটা কথা হ'ল স্যাৰ টাইগাৰটো কমন নাউন নে প্ৰপাৰ নাউন টাইগাৰ কমন নাউন নে প্ৰপাৰ নাউন ডগ কমন নাউন নে প্ৰপাৰ নাউন আমি দেখিলে ক'ব নোৱাৰিম আমি ইয়াৰ বিষয়ে ডিটেইল জানিব লাগিব সো যদিহে তোমাৰ কি হয় তাৰ যদি নাম নাথাকে এটা কমন নাউন বুলি কয় ইয়েস স্যাৰ টাইগাৰ নাম নাই তাৰ বাঘটোৰ নাম নাই ওকে সি কমন নাউন ওকে তুমি ক'ব পাৰা কমন নাউন মই যদি কওঁ মোৰ ঘৰৰ কুকুৰটোৰ নাম টাইগাৰ তেতিয়া ই প্ৰপাৰ নাউন নহব নে হ'ব হয়নে সো আমি কি সেন্টেন্সটোৰ ওপৰত ডিপেন্ড কৰি আমি কম যে কোনটো নাউন কমন হয় প্ৰপাৰ নাউন হয় ওকে সো এতিয়া বাদ দিছো আমি যে কমন নাউন কি প্ৰপাৰ নাউন কি আমি একচুয়ালি আমি সঁচা কথা ক'ব গ'লে নাউনে গম নাই পোৱা এতিয়ালৈকে সো নাউনৰ ডেফিনেশ্যন কি নাউন কাক আমি গমেই পোৱা নাই সো এতিয়া আমি কমন নাউন প্ৰপাৰ নাউন নাচাওঁ সো